নারায়ণ নারায়ণ কাহে ভোগতি কারু তেরা নারায়ণ 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 প্রভু এই নিকিন নারদর প্রণিপাত কর গ্রহণ। উঠা দেবর্ষি, কিন্তু জানিব পাৰোনে হঠাৎ বৈকুণ্ঠ গমনৰ উদ্দেশ্য? প্রভু আপনি এই জগতৰ গৰাকী, আপনি এই সৃষ্টি স্থিতি প্ৰলয়ৰ অধিপতি, আপনি সকলোৰে অন্তৰত বিৰাজমান। তথাপিতো প্রভু আপনি আমাক উদ্দেশ্যৰ কথা কৈছে। নারায়ণ বাৰু যেতিয়া আপুনি উদ্দেশ্য সুধিছে তেন্তে কওঁ শুনক প্রভু। আপনার শ্রী চরণ দর্শনেই এই অধম নারদর একমাত্র উদ্দেশ্য প্রভু। ইয়ার বাহিরে আরো কোনো উদ্দেশ্য নাই প্রভু। নারায়ণ বাৰু প্রভু আপোনাক আজি বড় চিন্তান্বিত যেন দেখিছো। জানিব পাৰোনে প্রভু জগতৰ গৰাকী হৈও আজিনো কি চিন্তাত আপুনি হৈছে বিভোৰ প্রভু? শুনা দেৱৰ্ষি, আজি ভক্তৰ চিন্তাই মোক কৰিছে চিন্তিত। নারায়ণ নিজ অহংকাৰত আজি মোৰ ভক্তই পাহৰি পেলাইছে নিজৰ কৰ্তব্য জীৱনৰ। নারায়ণ নারায়ণ আপোনাৰ ভক্তই আৰু পাহৰি পেলাইছে কৰ্তব্য নিজৰ? কওকচোন প্রভু। শুনা তেন্তে প্রভু অত্ৰিৰ নন্দন দুৰ্বাসা আৰু বলিৰ পুত্ৰ শাসিক, এই দুইজন মোৰ পৰম ভক্ত, কিন্তু এওঁলোকে ভক্ত হৈও অহংকাৰক প্ৰশ্ৰয় দিছে। নারায়ণ আজি দুৰ্বাসা মহাজ্ঞানী হৈ জগততে খ্যাতি লাভ কৰিলে বিষ্ণুৰ পৰম ভক্ত বুলি।
কিন্তু আজি সেই দুৰ্বাসাই নাৰী জাতিক হীন নিচ অবলা বুলি কৰে উপহাস। নারায়ণ নারায়ণ নারী জাতিক দেৱৰ্ষি, নারায়ণ আৰু শুনা, যি নাৰীয়ে উপহাস সহ্য কৰিব নোৱাৰি বিৰুদ্ধাচৰণ কৰে, সেই নাৰীয়ে হয় দুৰ্বাসাৰ শাপগ্ৰস্ত দেৱৰ্ষি। আৰু শুনা, বলিৰ পুত্ৰ সাশিকো মোৰ পৰম ভক্ত, কিন্তু তেওঁ ভক্ত হৈ অহংকাৰক প্ৰশ্ৰয় দিছে। সেয়ে নাৰীৰ হতুৱাই দুৰ্বাসাৰ দৰ্পচূৰ্ণ কৰাম, আৰু দুৰ্বাসাৰ হতুৱাই শাপগ্ৰস্ত কৰাই সাশিককো উচিত পৰীক্ষা দিব লাগিব। নারায়ণ কি যে লীলা প্রভু। অন্যহাতে অযোধ্যাৰ ৰাজন অম্বৰীশ মোৰ পৰম ভক্ত। অম্বৰীশৰ হতুৱাই একাদশী তিথিত বিষ্ণুৰ এক মহান যজ্ঞৰ আয়োজন কৰি এই ত্ৰিজগতক দেখুৱাব লাগিব একাদশী তিথিৰ মহিমা কিমান। নারায়ণ নারায়ণ কিন্তু দেৱৰ্ষি, এই ক্ষেত্ৰত তুমি সম্পূৰ্ণ সহায় কৰিব লাগিব। প্ৰভু, আপোনাৰ কাৰ্যত সহায় কৰিবলৈ পালে এই নিষ্কিন নাৰদৰ জীৱন ধন্য হ'ব প্ৰভু। মাথো আপুনি মোক সময়ত কৰিব আদেশ, আপোনাৰ আদেশ মতে মই সকলো কাৰ্য কৰিম সম্পাদন। পিছে প্ৰভু, পুনৰবাৰ মই তজু চৰণত জনাই প্ৰণিপাত, নিজ কৰ্তব্যত মই হওঁ অগ্ৰসৰ। তথাস্তু দেৱৰ্ষি। ও বৈকুণ্ঠ ভৱানে, দেখিলো নয়নে, দেৱনাৰায়ণ হৰি, ও রাতুল শরণতে সোণৰ নপুৰ বাজে। ৰুণ জুন জুন কৰি, ৰুণ জুন জুন কৰি, নারায়ণ ওই বৈকুণ্ঠ ভবনে দেখিলু নয়নে, দেব নারায়ণ হরি, ও রাতুল শরণতে সোণৰ নপুৰ বাজে, ৰুণ জুন জুন কৰি, ৰুণ জুন জুন কৰি, হৰি ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম, কৃষ্ণ